নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় অম্ল ক্ষাৰক আৰু লৱণ পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ অম্ল আৰু ক্ষাৰক আৰু লৱণৰ বিষয়ে তোমালোকৰ আগত যদি মই কিছুমান উদাহৰণ দাঙি ধৰো ধৰা মই যদি কওঁ তোমালোকে নেমু যেতিয়া সোৱাদ লোৱা কেনেকুৱা পোৱা বা সাবুন শ্যাম্পু আদি কিছুমান পদাৰ্থ যদি মই তোমালোকক সোৱাদটো ল'বলৈ কওঁ তেতিয়া তোমালোকে কেনেকুৱা পাবা যদি তেতেলী কমলা আমলখি ভিনেগাৰ আদি বিভিন্ন ধৰণৰ বস্তুৰ উদাহৰণ দাঙি ধৰো তেতিয়া তোমালোকে নিশ্চয় সিহঁতৰ সোৱাদ অনুসৰি মোক ক'ব পাৰিবা যে হয় বাইদেউ এইটোৰ সোৱাদ টেঙা লাগিছে এইটোৰ সোৱাদ অলপ তিতা যেন লাগিছে বা অলপ যদি মই চেনি বা মৌ তোমালোকৰ আগত দিওঁ তেতিয়া তোমালোকে হয়তো নিশ্চয় ক'বা যে বাইদেউ ইয়াৰ সোৱাদ আমাৰ মিঠা লাগিছে গতিকে প্ৰত্যেক বস্তুৰে কি হয় জানানে সোৱাদসমূহ বেলেগ বেলেগ হয় এতিয়া আমি সোৱাদ বা ৰুচিৰ পৰা কি জানিব পাৰো জানানে কোনো পদাৰ্থত বা কোনো বস্তুত অম্ল থাকে নে ক্ষাৰ থাকে আহা আমি শিকিবলৈ লওঁ চোৱা বিভিন্ন খাদ্য সামগ্ৰী তোমালোকৰ আগত বিভিন্ন খাদ্য সামগ্ৰী কিছুমানৰ চিহ্ন দিয়া হৈছে বা চিত্ৰ দাঙি ধৰা হৈছে চোৱা এয়া তোমালোকৰ আগত মৌ হানি নেমু গাখীৰ তিতা কেৰেলা আদি এই প্ৰত্যেক যে উপাদানসমূহ আছে বা পদাৰ্থসমূহ আছে প্ৰত্যেকৰে কিন্তু সোৱাদসমূহ কি হয় জানানে বেলেগ বেলেগ ধৰণৰ হয় চোৱা আমি দৈনন্দিন জীৱনত বিভিন্ন পদাৰ্থ ব্যৱহাৰ কৰো চোৱা আমি দৈনন্দিন জীৱনত আমি জীয়াই থাকিবলৈ হলে বিভিন্ন পদাৰ্থ ব্যৱহাৰ কৰো আৰু ইহঁতৰ ৰুচিবিলাক কেনেকুৱা হয় বেলেগ বেলেগ ধৰণৰ হয় ইটো সিটোৰ লগত নিমিলে হয় নে নহয় নেমুৰ সোৱাদ বেলেগ গাখীৰৰ সোৱাদ বেলেগ তিতা কেৰেলাৰ সোৱাদ বেলেগ বা অন্যান্য ফল-মূল শাক-পাচলিৰ যিমান আছে প্ৰত্যেক বস্তুবিলাকৰে বা খাদ্যবিলাকৰে কি হয় সোৱাদবিলাক বেলেগ বেলেগ হয় বা সাবুন শ্যাম্পু সাৰ্ফ যেনেকুৱা আছে প্ৰত্যেকৰে সোৱাদবিলাক কি হয় বেলেগ বেলেগ ধৰণৰ হয় চোৱা এতিয়া কিছুমান বস্তু যদি আমি উল্লেখ কৰো ধৰা নেমুৰ ৰস তেতিয়া তোমালোকৰ সোৱাদটো কেনেকুৱা লাগিব ছাত্ৰ-ছাত্ৰী তোমালোকে তেতিয়া ক'বা যে নেমুৰ ৰস টেঙা কমলাৰ ৰসো আমি কেনেকুৱা পাম টেঙা পাম ভিনেগাৰৰ আমি কি পাম টেঙা পাম দৈও আমি সোৱাদ কেনেকুৱা পাম টেঙা পাম তেতেলীৰ আমি সোৱাদো কেনেকুৱা পাম ছাত্ৰ-ছাত্ৰীসকল টেঙা পাম চেনিৰ সোৱাদ আকৌ আমি কেনেকুৱা পাম মিঠা পাম হয়নে তাৰ মানে টেঙাও নহয় তিতাও নহয় অন্যান্য আমি মিঠা সোৱাদ পাম আকৌ খোৱা নিমখ আমি টেঙাও নাপাওঁ তিতাও নাপাওঁ গতিকে ইয়াত আমি সোৱাদ কিহত আমি অন্তৰ্ভুক্ত কৰিম অন্যান্যত অন্তৰ্ভুক্ত কৰিম একেদৰে আমলখি কেহা হয় নে নহয় কেহা বা অলপ টেঙা হয় নে নহয় আমলখি বেকিং সোডা যদি আমি সোৱাদ লওঁ তেতিয়া আমি কেনেকুৱা পাম সোৱাদ জানানে তিতা সোৱাদ পাম আকৌ আঙুৰ আমি কেনেকুৱা পাম টেঙা পাম কেঁচা আমো কেনেকুৱা পাম আমি জানানে টেঙা পাম গতিকে কি হয় সকলোবোৰ বস্তুৰে কি হয় সোৱাদসমূহ বেলেগ বেলেগ হয় এতিয়া আমি শিকোৱা হা অম্ল আৰু ক্ষাৰক মানেনো কি অম্ল আৰু ক্ষাৰক মানে কি জানানে যিবোৰ বস্তুৰ সোৱাদ টেঙা হয় যিবোৰ বস্তুৰ সোৱাদ টেঙা হয় তেনেকুৱা বস্তুবিলাকক কি বুলি ক'বা জানানে অম্ল বুলি ক'বা আৰু যিবোৰ বস্তুৰ সোৱাদ তিতা হয় আৰু চুলে চাবোন পানীৰ নিচিনা পিছল লাগে তেনেকুৱা বিলাকক কিহত অন্তৰ্ভুক্ত কৰিম আমি ক্ষাৰত অন্তৰ্ভুক্ত কৰিম চোৱা অম্ল এচিড শব্দটো লেটিন ভাষাৰ শব্দ একেৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হ'ল টেঙা দেখিছা এনে ধৰণৰ বস্তুসমূহ যিবোৰৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে সেইবোৰক কি বুলি কোৱা হয় ক্ষাৰক বুলি কোৱা হয় গতিকে প্ৰকৃতিটোক আমি কি বুলি ক'ম ক্ষাৰকীয় ক'ম আৰু যিবিলাক বস্তুত অম্ল থাকে অম্লৰ উপস্থিতি থাকে তাহাঁতৰ প্ৰকৃতিটোক আমি কি বুলি ক'ম জানানে আম্লিক প্ৰকৃতিৰ বুলি ক'ম আৰু যিবিলাক বস্তুৰ ক্ষাৰ উপস্থিত থাকে তাহাঁতৰ প্ৰকৃতিটো আমি কি বুলি ক'ম জানানে ক্ষাৰকীয় প্ৰকৃতিৰ বুলি ক'ম গতিকে নেমুৰ ৰস টেঙা হয় গতিকে নেমু এটা কি প্ৰকৃতিৰ হ'ব আম্লিক প্ৰকৃতিৰ হ'ব
এটা খোৱা সোডা বেকিং সোডা কি হয় সোৱাদ তিতা হয় গতিকে তাৰ বেকিং সোডাৰ প্ৰকৃতিটো কি প্ৰকৃতিৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব গতিকে তোমালোকে প্ৰকৃতি মনৰ ৰাখিবা আম্লিক প্ৰকৃতিৰ হ'ব পাৰে আৰু ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব পাৰে এইখিনিতে মই এটা গুৰুত্বপূৰ্ণ কথা কওঁ যিবোৰ বস্তুৰ সোৱাদ টেঙাও নহয় তিতাও নহয় তাৰ মানে আম্লিক প্ৰকৃতিৰো নহয় ধৰা ক্ষাৰকীয় প্ৰকৃতিৰো নহয় তেনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয় জানানে লবণ বুলি কোৱা হয় বা প্ৰহম বুলি কোৱা হয় সো এসিডৰ শ্ৰেণী বিভাজন মানে অম্লৰ শ্ৰেণী বিভাজন প্ৰাকৃতিক অম্ল আৰু খনিজ অম্ল উদ্ভিদ আৰু প্ৰাণীত পোৱা যায় দেখিছানে প্ৰাকৃতিক অম্ল উদ্ভিদ আৰু প্ৰাণীত পোৱা যায় উদাহৰণ দিয়া আছে সাইট্ৰিক এসিড এতিয়া এই সাইট্ৰিক এসিড ক'ত উপস্থিত থাকে জানানে এই সাইট্ৰিক এসিড নেমু কমলা আদিত উপস্থিত থাকে দেখিছা গতিকে এইবিলাকক প্ৰাকৃতিক অম্ল বুলি কোৱা হয় আকৌ গাখীৰৰ পৰা যে দৈ প্ৰস্তুত হয় হেতু এটা এসিডৰ উপস্থিতিত হেতু হৈছে ল্যাকটিক এসিডৰ উপস্থিতিত বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেকুৱা এসিড বিলাকক কি বুলি কোৱা হয় প্ৰাকৃতিক অম্ল বুলি কোৱা হয় আকৌ খনিজ অম্ল খনিজ বা অজৈবৰ পৰা পোৱা উদাহৰণ বিলাক কি হ'ব জানানে খনিজ অম্ল হ'ব উদাহৰণ দিয়া আছে হাইড্ৰক্লৰিক এসিড হ'ব পাৰে বা সালফিউৰিক এসিড হ'ব পাৰে বা নাইট্ৰিক এসিড হ'ব পাৰে মনত ৰাখিবা তোমালোকে ছাত্ৰ-ছাত্ৰীসকল এটো হৈছে সালফিউৰিক এসিড বা আকৌ কি হ'ব পাৰে নাইট্ৰিক এসিড হ'ব পাৰে বা কাৰ্বনিক এসিড আদি হ'ব পাৰে গতিকে এসিডৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হৈছে প্ৰাকৃতিক অম্ল আৰু খনিজ অম্ল হিচাপে কৰা হৈছে প্ৰাকৃতিক অম্ল নেমুত থকা এসিড সাইট্ৰিক এসিড তেতেলিত থকা এসিড টাৰ্টাৰিক এসিড একেদৰে খনিজ অম্লক কিহৰ অন্তৰ্ভুক্ত কৰা হৈছে হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড কাৰ্বনিক এসিড নাইট্ৰিক এসিড আদি সো এসিডৰ উৎস আমি এতিয়া অলপমান এসিডৰ উৎসৰ বিষয়ে পঢ়ো সো নেমুত থকা পৰীক্ষাত তোমালোকৰ কিন্তু প্ৰশ্ন আহে যে নেমুত থকা এসিডৰ নাম লিখা বা সাইট্ৰিক এসিডৰ উৎস কি সো নেমুত থকা এসিডৰ নাম হৈছে সাইট্ৰিক এসিড টমেটো মানে কি ছাত্ৰ-ছাত্ৰীসকল বিলাহীত থকা এসিডৰ নাম হৈছে অক্সালিক এসিড তোমালোকে মনত ৰাখিবা মোৰ লগত কৈ যোৱা বিলাহীত থকা এসিডৰ নাম কি ছাত্ৰ-ছাত্ৰী বিলাহীত থকা এসিডৰ নাম হৈছে অক্সালিক এসিড সো আঙুৰত থকা এসিডৰ নাম হৈছে টাৰ্টাৰিক এসিড আৰু তেতেলিত থকা এসিডৰ নাম হৈছে টাৰ্টাৰিক এসিড গাখীৰৰ সামগ্ৰী দৈৰ পৰা যি গাখীৰ প্ৰস্তুত হয় তাত কি এসিডৰ উপস্থিতিৰ কাৰণে হয় গাখীৰৰ পৰা দৈ প্ৰস্তুতকৰণ ল্যাকটিক এসিড উপস্থিতিৰ কাৰণে পৰুৱাৰ শুঙত কি থাকে জানানে ফৰ্মিক এসিড থাকে কি এসিড থাকে ফৰ্মিক এসিড থাকে আপেলত কি থাকে জানানে মেলিক এসিড থাকে আকৌ ভিনেগাৰ আচাৰ সংৰক্ষণত ব্যৱহাৰ কৰা হয় ভিনেগাৰত কি থাকে এসিটিক এসিড থাকে গতিকে তোমালোকে মনত ৰাখিবা নেমুত কি এসিড থাকে সাইট্ৰিক এসিড থাকে বিলাহীত কি এসিড থাকে অক্সালিক এসিড থাকে আঙুৰত কি এসিড থাকে টাৰ্টাৰিক এসিড থাকে দৈৰ পৰা গাখীৰ প্ৰস্তুতকৰণত ল্যাকটিক এসিড থাকে পৰুৱাৰ শুঙত ফৰ্মিক এসিড থাকে আপেলত কি এসিড থাকে মেলিক এসিড থাকে আৰু ভিনেগাৰত কি এসিড থাকে এসিটিক এসিড থাকে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা এতিয়া চাও হা এসিডৰ ধৰ্ম এসিডৰ সোৱাদ হৈছে টেঙা আৰু এসিড সদায় জাৰণ প্ৰকৃতিৰ হয় আৰু এসিডৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে তোমালোকে মনত ৰাখিবা আৰু এসিডে নীলা লিটমাছ ৰঙা কৰে পানী দ্ৰৱীভূত হয় আৰু বিদ্যুতৰ ভাল পৰিবাহী হয় এই যে লিটমাছ পেপাৰ কৈছে তোমালোকক লিটমাছ পেপাৰ সহায়ত আমি কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় চিনাক্ত কৰিব পাৰো ই এটা প্ৰাকৃতিক সূচক হয় ইয়াৰ বিষয়ে মই তোমালোকক পিছৰ ক্লাছত নিশ্চয় কম গতিকে নীলা লিটমাছ ৰঙা কৰে অম্লই নীলা লিটমাছ ৰঙা কৰে এটা অম্লত যদি তুমি নীলা লিটমাছ পেপাৰ ভৰাই দিয়া তেতিয়া কি হৈ যাব জানানে নীলা লিটমাছ পেপাৰখনৰ বৰণ ৰঙা বৰণৰ হৈ যাব বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল গতিকে এসিডৰ ধৰ্ম কি এসিডৰ সোৱাদ হৈছে টেঙা এসিড সদায় জাৰণ প্ৰকৃতিৰ হয় এসিডে নীলা লিটমাছ ৰঙা কৰে আৰু এসিডসমূহ বিদ্যুতৰ ভাল পৰিবাহী আৰু এসিডসমূহ সদায় কি হয় পানী দ্ৰৱীভূত হয় ক্ষাৰকৰ সোৱাদ সদায় কি হয় জানানে তিতা হয় স্পৰ্শ কৰিলে সাবুন পানীৰ দৰে লাগে আৰু প্ৰকৃতি কি হয় বেসিক মানে কি ছাত্ৰ-ছাত্ৰীসকল বেসিক মানে হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ হয় বিভিন্ন সাবুন সাৰ্ফ শ্যাম্পু বেকিং সোডা আদি সমূহ কিহৰ উদাহৰণ ক্ষাৰৰ উদাহৰণ সো ক্ষাৰকৰ নাম ক'ত পোৱা যায় ক্যালসিয়াম হাইড্ৰক্সাইড এটা হৈছে ক্ষাৰ তোমালোকে নামসমূহ খুব ধুনীয়াকৈ মনত ৰাখিবা ক্যালসিয়াম হাইড্ৰক্সাইডৰ উদাহৰণ হৈছে
চোন পানী দেখিছা এমনিয়াম হাইড্ৰক্সাইড খেৰিকি পৰিষ্কাৰ কৰা সামগ্ৰী যি ক্ষাৰক ব্যৱহাৰ কৰা হয় তাৰ নাম হৈছে এমনিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড কোড ব্যৱহাৰ কৰা হয় সাবুন উৎপাদনত ব্যৱহাৰ কৰা হয় মেগনেছিয়াম হাইড্ৰক্সাইড যি মেগনেছিয়া দুগ্ধ অম্লনাশক হিচাপে কি কৰা হয় ব্যৱহাৰ কৰা হয় সো ক্ষাৰকৰ ধৰ্ম ক্ষাৰকৰ সোৱাদ তিতা স্পৰ্শ কৰিলে সাবুন পানীৰ দৰে লাগে ক্ষাৰক যিবোৰ পানীত দ্ৰৱীভূত হয় উদাহৰণ হৈছে সোডিয়াম হাইড্ৰক্সাইড উদাহৰণ কি ছাত্ৰ-ছাত্ৰীসকল সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড আদি ক্ষাৰ সমূহ সদায় কি হয় পানীত দ্ৰৱীভূত হয় আৰু এচিডে ৰঙা লিটমাছ কি কৰে জানানে নীলা কৰে দেখিছা অম্লই কি কৰিছিলে নীলা লিটমাছ ৰঙা কৰিছিলে ক্ষাৰে কি কৰিব ক্ষাৰকত যদি ৰঙা লিটমাছ ভৰাই দিয়া তেতিয়া ৰঙা লিটমাছ পেপাৰখন কি হৈ যাব নীলা বৰণৰ হৈ যাব ইহতে এচিডৰ সৈতে বিক্ৰিয়া কৰি ইহতক নিষ্ক্ৰিয় কৰে নিষ্ক্ৰিয় মানে কি ছাত্ৰ-ছাত্ৰী নিষ্ক্ৰিয় মানে হৈছে প্ৰশম এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি বা ক্ষাৰে এচিডৰ লগত বিক্ৰিয়া কৰি কি কৰে জানানে প্ৰশম দ্ৰৱ লৱণ আৰু পানী উৎপন্ন কৰে সো প্ৰশম দ্ৰৱ দেখিছা যি দ্ৰৱই নীলা বা ৰঙা লিটমাছৰ ৰং সলনি নকৰে তাক প্ৰশম দ্ৰৱ বোলে এই দ্ৰৱবিলাক আম্লিকো নহয় ক্ষাৰকীয় নহয় দেখিছা প্ৰশম দ্ৰৱবিলাক আম্লিকো নহয় ক্ষাৰকীয় নহয় প্ৰশম দ্ৰৱৰ আম্লিক ধৰ্মও নাই আম্লিক গুণো নাই আৰু ক্ষাৰকীয় গুণো নাই উদাহৰণ বিশুদ্ধ পানী বা পাতিত পানী গ্লুকোজ সাধাৰণ নিমখ আদি গতিকে প্ৰশম দ্ৰৱৰ উদাহৰণ এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা পাতিত পানী আম্লিকো নহয় ক্ষাৰকীয় নহয় গ্লুকোজ চেনি আদি সমূহ কি জানা ছাত্ৰ-ছাত্ৰীসকল প্ৰশম দ্ৰৱ সূচক চোৱা কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা বিশেষ পদাৰ্থ মই যে তোমালোকৰ লিটমাছৰ কথা কৈছো লিটমাছ হৈছে প্ৰাকৃতিকভাৱে পোৱা সূচক কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা বিশেষ পদাৰ্থ আম্লিক বা ক্ষাৰকীয় দ্ৰৱত যোগ কৰিলে ইহতৰ বৰণ কি হয় জানানে সলনি হয় দেখিছা সূচক প্ৰাকৃতিকভাৱেও সূচক পোৱা যায় আৰু সাংশ্লেষিকভাৱে মানে কৃত্ৰিমভাৱেও কি কৰিব পাৰি সূচক প্ৰস্তুত কৰিব পাৰি দেখিছা প্ৰাকৃতিক সূচকৰ উদাহৰণ হৈছে লিটমাছ জবা ফুল হালধি আদি আৰু সাংশ্লেষিক সূচক মিথাইল অৰেঞ্জ ফেনলফথেলিন মিথাইলুৰেট আদি তোমালোকে এই গোটেইখিনিৰ বিষয়ে ধুনীয়াকে পঢ়িবলৈ পাবা চোৱা প্ৰাকৃতিক সূচকৰ উদাহৰণ লিটমাছ জবা ফুল হালধি আদি তোমালোকৰ আগত ধুনীয়াকে চিত্ৰ অনুসাৰে দেখুওৱা হৈছে দেখিছা লিটমাছ পেপাৰ দেখিছা তোমালোকে দুটা বৰণ দেখিবলৈ পাইছা ৰঙা লিটমাছ আৰু নীলা লিটমাছ গতিকে আমি কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় আমি এই প্ৰাকৃতিক সূচক ব্যৱহাৰ কৰি আমি জানিব পাৰো কৃত্ৰিম সূচক চোৱা ফেনলফথেলিন মিথাইল অৰেঞ্জ মিথাইল ৰেড এয়া পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিব পাৰে তিনিবিধ বা দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা নহলে তিনিবিধ বা দুবিধ কৃত্ৰিম সূচকৰ নাম লিখা এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন তলৰ কোনবিধ আম্লিক পদাৰ্থ নহয় নেমুৰস তেতেলী ভিনেগাৰ সাবুনৰ পানী তোমালোকে উত্তৰটো নিশ্চয় গমে পাইছা উত্তৰটো কোনটো হ'ব সাবুনৰ পানী আম্লিক পদাৰ্থ নহয় মোৰ দ্বিতীয় প্ৰশ্ন সাইট্ৰিক এসিডৰ সোৱাদ কেনেকুৱা মিঠা টেঙা তিতা নিমখীয়া এসিড বা অম্লৰ সোৱাদ আমি কি বুলি গম পাইছো ছাত্ৰ-ছাত্ৰীসকল এসিড বা অম্লৰ সোৱাদ সদায় কি হয় টেঙা হয় মোৰ তৃতীয় প্ৰশ্ন ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে ই শুদ্ধ ক্ষাৰকে ৰঙা লিটমাছ কি কৰে জানানে ছাত্ৰ-ছাত্ৰীসকল নীলা কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো অম্ল ক্ষাৰক আৰু লৱণ মানে প্ৰশম দ্ৰৱৰ বিষয়ে আৰু লগতে সূচকৰ বিষয়ে আশা কৰো তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ